জমেট'ত খাদ্য অৰ্ডাৰ কৰিছিল যুৱতী নিশা তেতিয়া 12মান বাজিছিল যুৱতীৰ ফ্লেটত উপস্থিত হৈছিল ডেলিভাৰী বয় আৰু সেই সময়তেই সংঘটিত হ'ল ভয়ংকৰ কাণ্ড গুৱাহাটীত অনলাইন এপত খাদ্য অৰ্ডাৰ কৰি খোৱাটো এতিয়া ট্ৰেণ্ডত পৰিণত হৈছে নহ'বনো কিয় মন পচন্দৰ খাদ্যৰ জুতি ঘৰত বহিয়েই ল'ব পাৰি অৱশ্যে তাৰ মাজতে কেতিয়াবা গ্ৰাহক ডেলিভাৰী বয়ৰ মাজত কিছু অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈ আহিছে নিশাও গুৱাহাটীৰ গীতানগৰত সংঘটিত হ'ল তেনে এক ঘটনা হালধীয়া ৰঙৰ এই অট্টালিকাটোতে ভাড়াতীয়া হিচাপে থাকে এগৰাকী যুৱতী আৰু এই ফ্লেটটোৰ পৰাই নিশা জমেট'ত খাদ্য অৰ্ডাৰ কৰিছিল যুৱতীগৰাকীয়ে নিশা 12মান বজাত খাদ্যলৈ উপস্থিত হৈছিল এইজন ডেলিভাৰী বয় যুৱতীৰ অৰ্ডাৰৰ বিল হৈছিল 368 টকা যুৱতীগৰাকীয়ে দিছিল 350 টকা ডেলিভাৰী বয়জনে কমকৈ পইচা ল'বলৈ অমান্তিক হয় সেই সময়তে যুৱতীগৰাকীৰ সৈতে থকা দুই যুৱকে ডেলিভাৰী বয়জনক আক্ৰমণ কৰে শুনক নিশা প্ৰকৃততে কি হৈছিল 368 তো সি মানে মোক 500 টকা দিছে ৰাতি 12টা বজাত লাষ্ট অৰ্ডাৰ আছিল মোৰ তো 500 টকা দিছে মই কৈছো মোৰ লগতে চেঞ্জ নাই দিনত মানে যেনেকুৱা মানে অৰ্ডাৰ মাৰিছো গোটেইকেইটা মানে কেছ লিমিট দিছিল তো মই চেঞ্জ মোৰ লগতে নাই মই ক'ৰ পৰা দিম সি কৈছে মানে অনলাইনতে দিবিও মই কৈছো মোৰ লগতে দাদা ইমান নাই মোৰ 4 টকাই আছে এইটো অৰ্ডাৰ ল'লেও মোৰ মানে আইডিটো ব্লক হৈ যাব তেনেকুৱা কৈছে আপুনি অনলাইনত থাকিলে দি দিও এই মানে অনলাইনত মানে মোবাইলটো লৈ আহিছে তো অনলাইনত লৈ আহে মানে তাৰ পিছতে মানে ট্ৰাই কৰিছে মানে অনলাইনত হোৱা নাই তো আকৌ মানে মোক 350 টকা কেছ দিছে মানে 350 টকা কেছ দিছে তো মই সেইটো কৈছো মোৰ মানে 18 টকা মানে কম দিলে মোৰ অৰ্ডাৰটো মানে 50 টকাৰ আছিল তো সি মানে বেলেগ মানে এটা ল'ৰা আহিছিল ছোৱালীৰ লগত দুটা ল'ৰা আহিছিল দুটা ল'ৰা আহি মানে এটা ল'ৰা থিয় হৈ আছিল আকৌ এটা ল'ৰা মানে আগতে আহিছিল মই হেলমেট পিন্ধি আছিলো কিন্তু পিছতে মানে এই মানে কৈছে এই ভালা মই আগুৱাই গৈছো অলপ তো মানে এনেকুৱা হেলমেটটো টানিছে মোক মই পিছুৱাই আহিছো তো পিছুৱাৰ পাছতে মানে বহুত হুমকি দিছে মানে মই এনেকুৱা অৰ্ডাৰ কৰো তুমি নাজানে তুমি মানে পইচাটো চেঞ্জ নাই তো মই কি কৰিম মই কৈছো মই কি কম মোৰ মানে 50 টকাৰ পৰা মোৰ 20 টকা বাদ দিলে মানে 30 টকা মোৰে থাকিব ৰাতি 12টা হৈছে তো মই কি কৰিম মই একো কৰিব নাই তো সি মানে তাৰপিছতে মানে গেটৰ পৰা মানে বাহিৰলৈ মানে মাৰবা আহিছে মানে বাৰবাৰ আহাৰ পিছতে মানে ছোৱালীৰ পৰা মানে 350 টকা মই লৈছো লৈ কাৰণে মই মানে পইচাটো চাই আছো মানে কাউন্টিং কৰিম কিমান হৈছে সেইটো মানে টাইম দিয়া নাই মানে মোক মানে মাৰিবৰ কাৰণে আহিছে বুলি মই এনেই মানে গুচি গৈছো গাড়ীটো লৈ কেনে গুচি যোৱাৰ পিছতে 600 মিটাৰ দূৰত মই গৈছো যাই কেনে মোক মানে তেতিয়া মানে মই জমেটো কেয়াৰত কল কৰিছো তো কৈছো এনেকুৱা হৈছে মোৰ মানে পইচাটো কম দিছে পইচা ইমান দিয়া নাই ইহঁতে মানে ৰেসপন্স নললে ইহঁতে মানে কৈছে তুমি বস্তুতে দিছা মই কৈছো দিছো কৈছে ঠিক আছে তুমি কেছটো কালেক্ট কৰি লৈ যা মই কৈছো আপুনি গম নাপায় কিয় মোক মাৰিবলৈ আহিছে মোক পইচা দিয়া নাই এনে 20 টকাই কম দিছে তো তাৰ পিছতে সি মানে ৰেসপন্স নিদিলে তাৰ পিছতে মোৰ মানে টিম লিডাৰ আছে তাক কল কৰিছো তাক কল কৰাৰ পিছতে মানে তাক কৈছো মই মোৰ এটা অসুবিধা হৈ গল সি কৈছে কি হৈছে কৈছো মোৰ মানে কেছ মানে পইচাটো আছিল মানে সেইটো কম দিছে আৰু মানে মোৰ মানে এইটো অৰ্ডাৰ কি কৰিম এতিয়া সি কৈছে ঠিক আছে তোমাৰ আইডিটো কোৱা মই আইডিটো কৈছে ঠিক আছে তোমাৰ অৰ্ডাৰ আইডিটো কোৱা এইটোৱে কৈছো তাৰ পিছতে কোৱাৰ পিছতে মানে ই মানে স্কুটি লৈ অলপ আগতে মানে দুটা ল'ৰাই আহিছে আহি কেনে স্কুটি ৰাখি মোৰ সন্মুখত আহিছে আহি কেনে হেলমেটটো মোৰ মাথাৰ পৰা লৈছে লৈ কেনে কৈছে তুই কিয় কমপ্লেইন কৰিছা জমেটোত মই কৈছো মই কিয় কমপ্লেইন কৰিম মোৰ পইচাটো কম আহিছে কিবা কি কেনসেল হলে মোৰে লাভ হ'ব আৰু মোৰে ফায়দা হ'ব মানে সেইকাৰণে মই কমপ্লেইনটো মানে একোতো এনেকুৱা কমপ্লেইন কৰা নাই মানে আপুনি যেটো 20 টকা কম দিছে সেইটোৱে কৈছো মই একো কোৱা নাই অৱশেষত নুনমাটি থানাত এজাহাৰ দাখিল ভুক্তভোগী ন্যায় বিচাৰি থানাত উপস্থিত হয় শ ডেলিভাৰী বয় নুনমাটি থানাত আহিছো মানে ইয়াত মানে এফআইআৰখন লিখা হৈছে জমা দিয়া হৈছে এতিয়া মানে অতি সোনকালে মানে যিজন ব্যক্তিয়ে মানে কামটো কৰিছে তাক এতিয়া উঠাই লৈ আহিব বুলি কৈ শুনা পাই আছো আমি এতিয়া আমি ইয়াত আহিছো এতিয়া নিউজ মানে যিমান মানুহ আছে গোটেই মানে সব জমেটো ৰাইডাৰ হয় আৰু আমি অতি সোনকালে তাৰ শাস্তিটো মানে
বিচাৰো আমি তাৰ শাস্তিটো মানে অতি সোনকালে বিচাৰো বিভিন্ন মানে আপোনালোকে যে যাতে আপোনালোকে বহুত অৰ্ডাৰ কৰি থাকে আমাৰ লগত 20 টকাৰ কাৰণে যাতে এনেকুৱা যাতে ভৱিষ্যতত নহয় এইটো আমি বিচাৰি আছো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে 2 আক্ৰমণকাৰী যুৱকক এতিয়া প্ৰশ্ন হয় 368 টকাৰ খাদ্য অৰ্ডাৰ কৰি মাত্ৰ 18 টকাৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত কৰেনে নিশা 12 বজাত খাদ্য দিবলৈ যোৱা যুৱকজনৰ কাৰণে অলপো বেয়া নালাগিলনে নুনমাটিৰ পৰা জিতুমণি ডেকাৰ